जिंदाबाद अक्सा जिंदाबाद 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 श्रमिक जिंदाबाद 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 शिक्षकों 5 लाख টাকা ব্যবস্থা করা व्यवस्था करो শিক্ষকদের 5 লাখ টাকার ব্যবস্থা করা व्यवस्था करो মাদ্রাসা বিষয়ে এমএলএ দেওয়ার ব্যবস্থা করা व्यवस्था करो মাদ্রাসা বিষয়ে এমএলএ দেওয়ার ব্যবস্থা করা व्यवस्था करो শ্রমিকের আগে ব্যবস্থা দেওয়ার ব্যবস্থা করা व्यवस्था करो কেজরি ওয়াকার দেশের কোটার ব্যবস্থা করা व्यवस्था करो শ্রমিকের আগে সমস্যা সমাধান করা समाधान करो শ্রমিকের আগে সমস্যা সমাধান করা समाधान करो এক দুই জ্বলিছে जली बोय এক দুই জ্বলিছে जली बोय এ হঙ্গান চলিছে जली बोय এ হঙ্গান চলিছে जली बोय পাকিস্তান পয়সা হাই हाय পাকিস্তান কর্তৃপক্ষ হাই পাকিস্তান শ্রমিকের যে হক নীতি না চলিব न सोलिबो শ্রমিকের যে হক নীতি না চলিব न सोलिबो শ্রমিকের ব্রিটিশ শাসন না চলিব न सोलिबो শ্রমিকের যে ব্রিটিশ শাসন না চলিব न सोलिबो ব্রিটিশ শাসন না চলিব হয় আজি মৰিনী সমষ্টিৰ চেলেং চাহ বাগিচাত চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আমি আজি ছাত্ৰ সন্থা চেলেঙাত উপশাখাই 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমি এখন স্মাৰক পত্ৰ আজি বাগিচা পৰিচালক প্ৰদান কৰিম যিহেতু আপোনালোকে গম পায় যে যোৱা দুদিনমান আগতে মাজনৈ চাহ বাগিচাত এজন ৰোগীৰ চিকিৎসাৰ অভাৱত যিহেতু চিকিৎসালয় আনিবলৈ এম্বুলেন্স নোপোৱাৰ কাৰণে এজন ৰোগী ঘৰতে চিকিৎসা নোপোৱাকৈ মৃত্যুবৰণ কৰিব লগা হ'ল আৰু তেনেধৰণে আচলতে এই এটা বাগিচাখন যেনেধৰণে অকল নীতি নিয়ম নথকাকৈ বাগিচাখন পৰিচালনা কৰি আছে যাৰ প্ৰতিবাদত তেওঁলোক আমি সেইদিনাখনে কেইটামান দাবী প্ৰদান কৰিছিলোঁ আৰু আজি আমি এই স্মাৰক পত্ৰৰ যোগেদি দাবী প্ৰদান কৰিছোঁ যে যিজন শ্ৰমিক মৃত্যুবৰণ কৰিলে চিকিৎসা নোপোৱাকৈ তেখেতক এককালীন সাহায্য প্ৰদান কৰিব লাগিব যিহেতু তেওঁ চিকিৎসা বা পৰিচালকৰ ভুলৰ কাৰণে তেওঁ মৃত্যুবৰণ কৰিব লগা হ'ল আৰু লগতে যি এম্বুলেন্সৰ কাৰণে আচলতে এম্বুলেন্স নোপোৱাৰ কাৰণে ৰোগী চিকিৎসা নোপোৱাকৈ মৃত্যুবৰণ কৰিব লগা হ'ল তাৰ কাৰণে আমি দাবী প্ৰদান কৰিছোঁ যে দুখনকৈ চৰকাৰে যিখন দুখন এম্বুলেন্স দিছে দুইখন এম্বুলেন্সত এখন এম্বুলেন্সত দুজনকৈ স্থায়ী ড্ৰাইভাৰ ৰাখিবৰ কাৰণে দাবী জনাইছোঁ যিহেতু ড্ৰাইভাৰ স্থায়ীকৈ নথকাৰ কাৰণেই আচলতে ড্ৰাইভাৰ নোপোৱাৰ কাৰণে এম্বুলেন্সখন সময়মতে নোপোৱাৰ কাৰণে ৰোগীজন মৃত্যুবৰণ কৰিব লগা হ'ল লগতে বহুত অন্যান্য আছে খোৱা পানীৰ সমস্যা আছে আপোনালোকে দেখিছে খোৱা পানীৰ আচলতে যিটো ব্যৱস্থা আচলতে এই বেমাৰ যিটো হৈছে এইটো প্ৰাকৃতিক যিটো সময় এইটো সময়ত আচলতে খোৱা পানীৰ দুৰ্যোগৰ কাৰণে অন্যান্য বেমাৰ হ'ব আৰু তেওঁলোকৰ লগতে চিকিৎসালয়খনত যিটো নিয়মত চলিব লাগে আচলতে জিএনএম নাৰ্ছ নাই তাত অকল চিকিৎসক এজন আছে তাকো মাজে সময়ে নাথাকে বহুত দাবী কৰাৰ পাছত এজন চিকিৎসক আছে যে জিএনএম তাত নাৰ্ছ নাই আৰু লগতে ষ্টাফ থাকিব লাগে জনকল্যাণ বিষয়া নাই অন্যান্য কৰি আপোনাৰ যিসকল কৰ্মচাৰী পদত আজি বছৰ ধৰি বহু বছৰ ধৰি খাটি আছে কিন্তু তেওঁলোকৰ পদোন্নতি আজিলৈকে কৰা নহ'ল তেওঁলোকৰ ডেইলি হাজিৰাত স্কিল লেবাৰ এজনক যিসকল আচলতে কৰ্মচাৰী পদত কাম কৰি আছে তেওঁলোক আচলতে স্কিল গতিকে স্কিল লেবাৰ হিচাপে তেওঁলোকক পদোন্নতি কৰিব লাগে স্থায়ীভাৱে তেওঁলোকক কৰ্মচাৰী পদত নিযুক্তি কৰিব লাগে আৰু তেওঁলোক যিখিনি তেওঁলোকৰ সুবিধা তেওঁলোক প্ৰদান কৰিব লাগে সেইখিনি নকৰাকৈ আছে বছৰ ধৰি শ্ৰমিকৰ যিটো হাজিৰা 250 টকাতে খটাই আছে আৰু অন্যান্য তেওঁলোকৰ বহুকেইটা সমস্যা আচলতে আছে আজি ক্ৰেছ হাউচৰ ব্যৱস্থা নাই ইয়াত গেছৰ যিখিনি আচলতে বদলি চিটৰ চাহ শ্ৰমিক স্থায়ী শ্ৰমিক যিসকল বদলি চিটত সোমাই তেওঁলোকৰ বহু বছৰলৈকে পিএফৰ গেছুটি পিএফৰ যি ধন কাটিব লাগে নকটাকৈ ৰাখি দিয়ে যি ৰিটায়াৰমেণ্ট হৈ যোৱাৰ পাছতো বহু শ্ৰমিকৰ পিএফ গেছুটি নোপোৱাকৈ এনেকুৱা শ্ৰমিক আছে মৰি গৈছে গতিকে অন্যান্য আচলতে জ্বলন্ত সমস্যা আছে অন্যান্য শ্ৰমিকৰ পাবলগীয়া সমস্যা আচলতে ন্যায় যিখিনি পাবলগীয়া সমস্যা যিখিনি তেওঁলোকৰ অধিকাৰ এই অধিকাৰৰ পৰা পৰিচালক আৰু কোম্পানীৰ দাদাগিৰিৰ কাৰণে আচলতে তেওঁ বঞ্চিত হ'ব লগা হৈছে আমি সেইকাৰণে আজি 2 ঘণ্টা ধৰ্ণাকাৰীৰ যোগেদি 11 দফীয়া স্মাৰক পত্ৰ এখন আজি প্ৰদান কৰিম যদিহে এই 11 দফীয়া স্মাৰক পত্ৰখনত তেওঁলোক যদি কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে তেনেহ'লে এসপ্তাহ আমি সময়ৰ ভিতৰত পুনৰ এই বাগিচাৰ কাৰ্যালয় সন্মুখত আমি অৱস্থান ধৰ্মঘট কৰিম যদি অৱস্থান ধৰ্মঘট কাৰ্যসূচী তেওঁলোকে গুৰুত্ব প্ৰদান নকৰে তেনে অন্যখন কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম গতিকে এই যিটো আমি কাৰ্যসূচী আমাৰ কাৰ্যসূচী কিন্তু আমি আজি ঘোষণা কৰিছোঁ ধাৰাবাহিকভাৱে আমাৰ চলি থাকিব যদিহে পৰিচালক বা কোম্পানীয়ে এই যিখিনি আমাৰ দাবী আছে দাবীৰ ওপৰত তেওঁলোকে যদি আলোচনা নকৰে দাবীখিনি তেওঁলোকে যদি পূৰণ কৰাৰ কাৰণে ব্যৱস্থা নকৰে তেনেহ'লে আমি কিন্তু এই যিটো কাৰ্যসূচী এই কাৰ্যসূচী কিন্তু ধাৰাবাহিকভাৱে আমি চলাই গৈ থাকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত